নমস্কাৰ লখিমপুৰৰ বাতৰিৰ হতে মই মিন্টু শইকীয়া সকলোকে সম্ভাষণ জনাই প্ৰথম লানি বাতৰি হাতত লৈ এয়া আৰম্ভ কৰিছো লখিমপুৰৰ বাতৰি ৰঙা নদীৰ পশ্চিম পাৰৰ খাৰকাটি ফটাহুটি দলং সংলগ্ন খাৰকাটি আহুমনি গড়চিগা হৈ বঙালমৰা ফাটেপুৰ PWD পথটো যোৱা কেইবাটিও মাহ যাতায়াতৰ বাবে অনুপযোগী হৈ আছে এজাক বৰষুণতেই ৰাস্তাৰে গাড়ী বাইক চলাই যোৱাটো বাদেই বৰং খোজকাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰে বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা অঞ্চলটোৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী শিক্ষক আৰু মহিলা শিশু ৰোগী আনকি গৰ্ভৱতী মহিলাসকলৰ বাবেও সমস্যাৰ বিষয় হৈ পৰিছে পশ্চিম তেলাহী উন্নয়ন মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ যোগেদি ৰাজহুৱা স্বাৰ্থজনিত আবেদন কৰাৰ পিছতো বিভাগ আৰু চৰকাৰী কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত অঞ্চলটোৰ ৰাইজ ক্ষুণ্ণ হৈ পৰিছে নতুন সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছত উক্ত অঞ্চলটো নাওবৈছা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰে পৰা পূৰ্বৰ লখিমপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত মানৱ ডেকাই অঞ্চলটোক এলাগী কৰা বুলি অঞ্চলটোৰ ৰাইজে দুখ প্ৰকাশ কৰিছে বিগত বৰ্ষৰ দৰে এইবেলিও অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা লখিমপুৰ জিলাখনতো অনুষ্ঠিত হৈছে সেই অনুসৰি জিলাখনৰ 4টা বিধানসভা সমষ্টি ক্ৰমে বিহপুৰীয়া ৰঙানদী নাওবৈছা আৰু লখিমপুৰ সমষ্টিত সৰ্বমুঠ 8টিকৈ কৰ্মশালা অনুষ্ঠিত হৈছে বিহপুৰীয়াত সত্ৰীয়া কলানিকেতন আৰু বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয় ৰঙানদীত উদীয়মান শিল্পী সমাজ আৰু অভিনৱ থিয়েটাৰ নাওবৈছাত সংগীত কানন আৰু সংগীত কানন নাওবৈছা আৰু লখিমপুৰত আকাংক্ষা সাংস্কৃতিক কলাকেন্দ্ৰ আৰু শব্দই লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত এই সাংস্কৃতিক কৰ্মশালা ৰূপায়ণ কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এই কৰ্মশালাসমূহ অনুষ্ঠিত হৈছে লখিমপুৰ জিলাত আজি প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে লখিমপুৰৰ বাতৰি শীৰ্ষক এটি বাতৰি বুলেটিন 5 মিনিটৰ বাবে প্ৰচাৰ কৰা এই বাতৰি বুলেটিনত সন্নিৱিষ্ট হ'ব নিতৌ জিলাখনৰ বিভিন্ন প্ৰান্তত ঘটি থকা সামাজিক শৈক্ষিক অৰ্থনৈতিক সাংস্কৃতিক ভৌগোলিক আৰু ৰাজনৈতিক ঘটনা প্ৰবাহ জিলাখনত নকৈ গঠিত ৰঙানদী বিধানসভা সমষ্টিত সবল নেতৃত্ব বহন কৰি থকা ঋষিৰাজ হাজৰিকাৰ আজি উপজা দিন জন্মদিন উপলক্ষে শ্ৰী হাজৰিকাৰ নাওবৈছাস্থিত নিজা বাসগৃহত সহস্ৰাধিক লোক সমবেত হৈ শুভেচ্ছা জ্ঞাপন কৰে ৰঙানদী নাট্য পৰিষদ অসমৰ মজিয়াৰ পৰা আজিৰে পৰা প্ৰচাৰ হোৱা এই বাতৰি বুলেটিনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী হাজৰিকাই কয় এই যি ব্যতিক্ৰমী প্ৰচেষ্টা এই প্ৰচেষ্টাত মই আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ যি এই ব্যতিক্ৰমী প্ৰচেষ্টাই আহিবলগীয়া সময়ত লখিমপুৰ জিলাখনৰ লগতে ভিতৰুৱা অঞ্চলসমূহৰ যিবিলাক ডাঙৰ খবৰৰ মাজত লুকাই যোৱা যিবোৰ খবৰ আমি সততে বিচাৰি নাপাওঁ সেই তেনেকুৱা ধৰণৰ খবৰবিলাক আমি আপোনালোকৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আমাৰ ডিজিটেল মাধ্যমৰ যোগেদি আমি কাষত পোৱাৰ যিটো ব্যৱস্থা আমাৰ মিন্টু শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো ই এক বৈপ্লৱিক পৰিৱৰ্তন ৰূপে আহিবলগীয়া সময়ত আমাৰ সমাজখনক এটা সুস্থ সবল বাতৰিৰে সুস্থ সবল খবৰেৰে আমি যাতে উপকৃত কৰিব বুলি আমি আশাবাদী মোৰ তৰফৰ পৰা মই আপোনালোক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ দেশৰ ভিতৰতে লখিমপুৰ চহৰখন স্বচ্ছ চহৰ হিচাপে পৰিচিতি লাভ কৰা উপলক্ষে অলপতে জিলা সদৰত উত্তৰ লখিমপুৰ পৌৰসভাৰ তৰফৰ পৰা জিলাখনৰ মাজেৰে এটি শোভাযাত্ৰা উলিওৱা হয় এই শোভাযাত্ৰাত জিলাখনৰ বিধানসভা সমষ্টি লখিমপুৰৰ বিধায়ক শ্ৰীযুত মানৱ ডেকাইও অংশগ্ৰহণ কৰে ইপিনে যোৱা 19 আৰু 20 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ এটি প্ৰতিভা বিকাশ শিবিৰ অনুষ্ঠিত হয় জিলাখনৰ কপৌহাত অনুষ্ঠিত হোৱা এই শিবিৰত সাহিত্যৰ বিভিন্ন উপাদানসমূহৰ লিখন পদ্ধতি আৰু সংগীত পৰিৱেশন শৈলীৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় জিলাখনৰ পানীগাঁওস্থিত প্ৰকাশ দিনোদীয়া মহাবিদ্যালয় চমুকৈ OPD কলেজৰ অধ্যক্ষ ডক্টৰ সুৰেশ দত্তই লখিমপুৰৰ বাতৰি প্ৰচাৰৰ শুভক্ষণত আমাক এনেদৰে কয় আজি 22 জুলাইৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে এক দৈনিক বাতৰি বুলেটিন প্ৰচাৰ কৰিবলৈ পদক্ষেপ লোৱাৰ বিষয়ে জানিব পাৰি আনন্দিত হৈছো আশা কৰোঁ বুলেটিনখনৰ জৰিয়তে জিলাখনৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আদি বিভিন্ন দিশৰ বা-বাতৰি নিৰ্ভীক নিৰপেক্ষ আৰু স্পষ্টবাদিতাৰে প্ৰচাৰ কৰি জনসাধাৰণক উপকৃত কৰিব উদ্যোক্তাসকলৰ এই প্ৰয়াসৰ প্ৰতি মই শুভকামনা জনাইছো ধন্যবাদ ইপিনে লখিমপুৰত জন্মগ্ৰহণ কৰি পৰৱৰ্তী সময়ত কুকুৰাঝাৰত বসতি স্থাপন কৰা শ্ৰীযুত নুমল বসুমতাৰীয়ে লখিমপুৰ জিলাখনৰ সমস্যাৰাজি সন্দৰ্ভত এনেদৰে কয় মই কিন্তু যিমানখিনি ৰাইজে পাব লগা মোৰ চকুত মই ভুৱা দেখা নাই যিমানখিনি ৰাস্তা পদূলি হ'ব লাগে সেইবোৰ ভুৱা নাই বাতৰি শেষ কৰাৰ পূৰ্বে আপোনালোকক জনাওঁ আজিৰে পৰা প্ৰত্যেক নিশা 8 বজাত শ্ৰব্য আকাৰত প্ৰচাৰ হ'ব বাতৰি বুলেটিন লখিমপুৰৰ বাতৰি
আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল।